তেনেহ'লে ওলাবা কালিলৈ যাম দুয়ো অস্ত যোৱা বেলিটি চাবলৈ নদীৰ পাৰত বহি প্ৰকৃতিৰ মৰম লগা সময় পাৰ কৰিবলৈ আজি ডিউটিৰ পৰা আহি ৰুমটোৰ বিছনাখনত বাগৰি বাগৰি মোবাইলটো চাই আছিলোঁ বাহিৰৰ পৰা অহা কাৰোবাৰ চিঞৰৰ শব্দ শুনি দুৱাৰখন মেলি দেখা পালোঁ আকাশে চিঞৰি আছে বৰ্মা 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 বৰদেউতা ঘৰত কোনো নাই কাৰোবাৰ ঘৰত হেনো সকাম আছে তালৈ গৈছে দুয়োজন এই বুঢ়া বুঢ়ী হালৰ পৰা মোৰ একদম শান্তি নাইকিয়া হৈ গৈছে ফোন কৰি মাতিলৈ এতিয়া নিজেই ঘৰত নাই মোক কিবা ক'বলৈ কৈ গৈছে নেকি বাৰু মোক দেখোন তেনেকুৱা একোৱে কোৱা নাই কিয় বা মাতিলে ইফালে ঘৰত কাম এটা কৰিবলৈ আধাখনীয়া কৰি এৰি আহিছোঁ ঠিক আছে দিয়ক যদি বুঢ়া বুঢ়ীয়াল আহে ক'ব মই আহিছিলোঁ বুলি বৰ্মা বৰদেউতা চাগে বেছি দেৰি নহয় আহক তেওঁলোক অহালৈকে ভিতৰতে বহিব ভিতৰলৈ নাযাওঁ দিয়ক বেয়া পাব নালাগে যদি আপোনাৰ লগত ভিতৰত বহি কথা পাতি থকা কোনোবাই দেখে তেনেহ'লে বেয়াকৈ ভাবিব বাহিৰতেই বহো তেনেহ'লে ঠিক আছে আপোনাক কথা এটা কওঁ আপুনি মোক আপুনি বুলি নকলেও হ'ব মই আপোনাৰ সমবয়সৰে হ'ম চাগে তুমি বুলিয়ে ক'ব পাৰিব ঠিক আছে মোকো তুমি বুলিয়ে মাতিবা আপুনি বুলি ক'লে বৰ বয়সীয়াল অনুভৱ হয় হয় নেকি চাহ খাবা নাখাওঁ দিয়া ঘৰত ভাতকেইটা খায়ে ওলাই আহিছোঁ পিছে আজি ডিউটিলৈ যোৱা নাই নেকি গৈছিলোঁ আজি অলপ সোনকালে গুচি আহিলোঁ হয় নেকি তোমাক ইমান দিনে এটা কথা সুধিম বুলি সুধিবই পৰা নাই কি কথা তোমাৰ ঘৰত কোন কোন আছে সেইটো কথা আজি ইমান দিনে হ'ল তোমাৰ লগত কথা পাতি থকা আজিলৈকে সুধিম বুলি সুধিবই পৰা নাই মোৰ মা দেউতা আৰু এটা ভাইটি আছে বঢ়িয়া মা দেউতাই কিবা কৰে নেকি দেউতা এজন শিক্ষক আৰু মা হৈছে গৃহিণী ভাইটি এবাৰ মেট্ৰিক পাছ কৰিছে আৰু মই ইয়াত তোমালোকৰ ঘৰত কোন কোন আছে আমাৰ মা দেউতা আৰু মই বা এজনী আছিলে যোৱা বছৰ বিয়া দিলোঁ এদিন বৰ্মাৰ লগত আমাৰ ঘৰলৈ যাবা ঠিক আছে বৰ্মাই কৈ থাকে কোনোবা এদিন হেনো গাঁৱত থকা পৰিয়ালটো ঘৰলৈ ফুৰাবলৈ লৈ যাব এতিয়া সেই দিনটো কেতিয়াকৈ আহে নাজানো আৰু এই বুঢ়া বুঢ়ীয়ালৰ কথাৰ কোনো ঠিক নাই বুজিছা ক'ব এটা কৰিব এটা নিজে চোৱাচোন মোক ফোন কৰি মাতি পঠিয়াই এতিয়া নিজে সকাম খাবলৈ ওলাই গৈছে আহক আজি দিব লাগিব এসেকা বুঢ়াটো বাৰু অলপ ঠিকেই আছে এই বুঢ়ীজনীৰ উৎপাতটো অলপ বেছি হৈছে আহি লওক আজি তুমি তেনেকৈ কিয় কৈ আছা বয়স হৈছে যে পাহৰিলে চাগে আৰু তুমি যে বুঢ়া বুঢ়ী বুলি চিঞৰি থাকা এবাৰমান বৰ্তাৰ আগত কৈ চাবাচোন মোক মাৰিবলৈ মনে মনে কিবা ষড়যন্ত্ৰ কৰিছা নেকি বাৰু বৰদেউতাৰ আগত বুঢ়া বুলি কৈ মই মৰিলেহে হ'ব এতিয়া নাই বাবেহে টেটু ফালি চিঞৰিব পাৰিছোঁ বৰদেউতা সন্মুখত আহিলে ঠাণ্ডা হৈ পৰোঁ ভিজা মেকুৰীটোৰ দৰে বুজিছোঁ অকল তুমিয়েই নহয় বৰ্তাৰ আগত সকলো ভিজা মেকুৰী হৈ পৰে ভিজা মেকুৰী নহয় আচলতে বৰদেউতাক সকলোৱে শ্ৰদ্ধা কৰে সন্মান কৰে সেইবাবেহে বৰদেউতাৰ আগত কোনো ডাঙৰকৈ একো কথা নকয় কোনোৱে বৰদেউতাক অসন্মানেই নকৰে বৰদেউতাক বেয়াকৈ নকয় কথাটো ময়ো কিছু গম পাইছোঁ আমাৰ ডিউটিৰ ঠাইতো প্ৰায়ে বৰ্তাৰ কথা ওলাই থাকে কিবা কথা সুধিবলৈ হ'লেও বৰ্তাৰ নামটোহে আগতে ওলায় বৰ্তাই এই অঞ্চলটোলৈ কৰা ত্যাগ আৰু পৰিশ্ৰমৰ কথা বহুজনৰ মুখত শুনি আহিছোঁ সেইবোৰক লৈ আমি সদায় গৌৰৱ কৰোঁ বৰদেউতা আমাৰ লগতে গোটেই অঞ্চলটোৰ বাবেই গৌৰৱ কেতিয়াবা বৰ ভয় লাগে যদি আমি এই গৌৰৱত কালিকা সানো সেইবোৰ কথা চিন্তা কৰি
কেতিয়াবা বুকুখন ধপধপাই উঠে বৰ ভয় লাগে কথাটো হয় কেতিয়াবা কিছুমান কথা চিন্তা কৰিলে ভয়ত বুকুখন থপংকৈ মাৰে সেইবাবেই কওঁ এইবোৰ কথা চিন্তা কৰিব নালাগে বেছিকৈ চিন্তা কৰিলে নিজৰে ক্ষতি হয় বুজিছা পিছে আজিকালি অস্ত্ৰ যোৱা বেলিটো চাবলৈ গৈছে নে নাই এইকেইদিন একেবাৰে সময় পোৱা নাই ঘৰুৱা কামত অলপ ব্যস্ত হৈ আছো আজি যাম বুলি ভাবিছিলোঁ কিন্তু বৰমাই মাতি পঠোৱাৰ বাবে ইয়ালৈ আহিলোঁ এতিয়ানো ক'ত যোৱা হ'ব ঘৰত কাম এটা আধৰুৱা কৰি ওলাই আহিছোঁ এতিয়া গৈ সেইটো কৰিম সেইটো শেষ হোৱালৈকে এন্ধাৰেই হ'ব মোৰো আকৌ এদিন যাবলৈ মন আছে অস্ত্ৰ যোৱা বেলিটি চাবলৈ কিন্তু যাম বুলিহে যাব পৰা নাই তেনেহ'লে ওলাবা কালিলৈ যাম দুয়ো অস্ত যোৱা বেলিটি চাবলৈ নদীৰ পাৰত বহি প্ৰকৃতিৰ মৰম লগা সময় পাৰ কৰিবলৈ আকৌ কবিতা ওলাবা যাম তোমাৰ লগত অস্ত্ৰ যোৱা বেলিৰ লগত ঘৰমুৱা পক্ষী চাবলৈ জীৱনৰ দুখ ভাগৰ উটুৱাই দিবলৈ সুন্দৰ মই যদি কবিতাৰে কথা ক'লো তুমি কি ক'লা ঠিক আছে দিয়া আৰু লেকচাৰ নামাৰো বৰমা আহিলে ক'বা মই আহিছিলোঁ বুলি বহু সময় ৰৈ গুচি গ'লো কিবা থাকিলে মোক ফোন কৰিবলৈ ক'বা ঠিক আছে দিয়া তেন্তে কালিলৈ লগ পাম সন্ধিয়া পৰত নদীৰ পাৰত ঠিক আছে লগ পাম কালিলৈ নদীৰ পাৰত বন্ধুসকল আকাশ আৰু তৰাৰ প্ৰেম কাহিনীটো কেনেদৰে আগবাঢ়ি গৈছে সেইটো জানিবৰ বাবে অহাতি খণ্ডলৈ আপোনালোকে অপেক্ষা কৰিব লাগিব যদি তৰা আৰু আকাশৰ প্ৰেম কাহিনীটো ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব